জ্যোতি, অ' জ্যোতি, ক'ত মৰিলানো? আমাক চাহ নাস্তা দিবৰ সময় হোৱাই নাই নেকি তোমাৰ? নে আজি আমি খাবই নাপাম একো? মা, কিয় ইমানকৈ চিঞৰিছানো? বৌ দুজনীয়ে ৰাতিপুৱাৰ পৰা উঠি পাকঘৰতে কাম কৰিয়ে আছে। দিব নহয় তোমাক চাহ, অলপতো ধৈৰ্য ধৰা। আহিলিনে তই বৌৰে হাতৰ ওকালতি কৰিবলৈ? ভালে ভালে আঁতৰ মোৰ চকুৰ আগৰ পৰা। যা, কিবা কাম আছে যদি কৰগৈ, নাই যদি ৰুমত সোমাই থাকগৈ। ঠিক আছে, যাম। ভাল কথা ক'লে এনেও তুমি যে বেয়া পোৱা মই ভালদৰে জানো। এই দুজনে এতিয়ালৈকে দেখা দেখি নাই। দীপক আৰু গৌতমৰ অফিচ যোৱা সময় হ'ল আহি নাই, এতিয়ালৈকে চাহৰ দেখা দেখিয়ে নাই। বাইদেউ, মা ইমান জোৰত যে চিঞৰে, মই ভয় খাই যাওঁ জানানে? এই ভয় কিয় খাব লাগে জ্যোতি? হ'ব দিয়া, ভয় খাব নালাগে। মই আছোঁ নহয় তোমাৰ লগত, অকণো চিন্তা নকৰিবা। মই যেতিয়া প্ৰথম বিয়া হৈ আহিছিলোঁ তেতিয়া বৰ ভয় খাইছিলোঁ, কিন্তু লাহে লাহে এইবোৰ অভ্যাস হ'ল জানা। এইবোৰতো এইখন ঘৰত সদায় চলি আহিছে। নতুন বোৱাৰীৰ সন্মুখত প্ৰথম দুদিনমান ইমান ভাল ব্যৱহাৰ কৰি দেখুৱাব নহয়, তাৰপিছতহে আচল ৰূপটো উলিয়াই তেওঁলোকে, বুজিলা? তুমি লৰালৰিকৈ যোৱা, চাহখিনি দি থৈ আহা, নহ'লে আৰু কি কৰে ঠিক নাই। অঁ ঠিক আছে দিয়ক, মই চাহখিনি দি থৈ আহোঁ। আপুনি বহুত ভাল জানে, এইখন ঘৰত আপোনাৰ বাদে মোৰ কোনোৱে আপোন নাই। আনকি মোক এখেতেও নুবুজে, আপোনাৰ বাদে কোনেও বুজি নাপায়। তোমালোকক মই ইয়াতে এনেকৈ লেকচাৰ মাৰি থাকিবলৈ বিয়া কৰাই অনা নাই, ঘৰৰ কাম বন কৰিবলৈহে বিয়া কৰাই আনিছোঁ। আৰু শুনা জ্যোতি, এনেকৈ যে বাইদেউৰ লগত লেকচাৰ মাৰি থাকা, এটা কথা জানি থবা, জায়ক সদায় জায়কে, কেতিয়াও বাইদেৱে হ'ব নোৱাৰে, বুজি পালা? কথাটো মনত ৰাখিবা। মা, তাই যাব ওলাইছিলে, লৈ গৈ আছে, যাওক। আপুনি যাওকচোন। এনেকৈ থাকিলে এইখন ঘৰৰ পৰা বাহিৰ কৰিবলৈ মোৰ 1 মিনিটো সময় নালাগে, বুজিছা? ভালে ভালে চাহ লৈ আহা বাহিৰলৈ, গৌতম আৰু দীপক ৰখি আছে। জ্যোতি, যোৱা যোৱা। জ্যোতিয়ে লৰালৰিকৈ শাহুৱেক, বৰজনাক আৰু তাইৰ গিৰিয়েক গৌতমৰ বাবে চাহ নাস্তা লৈ আহে। এইবোৰ চাহ বনাইছা হা? দুদিনমান তোমাক ভাল ব্যৱহাৰ কৰাৰ লগে লগে তুমিতো আমাৰ একেবাৰে মূৰত উঠি নাচিব ধৰিলা। নাই নাই মা, কিয় তেনেকৈ কৈছে? মাৰ মুখে মুখে তৰ্ক কৰিবলৈ তুমি ক'ত ইমান সাহস পালা? এতিয়াই ক্ষমা খোজা আমাক ভালে ভালে। মা, মোক ক্ষমা কৰি দিয়ক। যদি এইখন ঘৰত তুমি শান্তিত থাকিব খুজিছা, তেনেহ'লে মায়ে যি কয় চুপচাপ তাকে কৰিবা, নহ'লে কথা বেয়া হ'ব কিন্তু। কলিতা পৰিয়াললৈ জ্যোতিৰ বিয়া হৈ অহা বেছিদিন হোৱা নাই। প্ৰথম কেইদিনমান তাইক ইমান ভাল ব্যৱহাৰ কৰা মানুহখিনিয়ে তাইক যে আজি ইমান বেয়াকৈ ক'ব, তাই সপোনতো ভবা নাছিল। তাই দুখ মনেৰে পাকঘৰলৈ গ'ল। মা, নামাতা কিয় বৌক? মোৰ যোৱা সময় হ'ব এতিয়া, সোনকালে মাতা। জ্যোতি, জ্যোতি, চাওঁ এইফালে মোৰ ৰুমলৈকে আহাচোন অলপ। ৰিধি, তুমি যোৱা নাই নেকি? মই আকৌ তুমি কেতিয়াবা যোৱা বুলিহে ভাবিছিলোঁ। দেখিলা মা, তোমাৰ বোৱাৰীয়ে মই ইয়াত থকাটো সহ্য কৰিব পৰা নাই। নাই নাই ৰিধি, কিয় তেনেকৈ কৈছা? মই সেইটো ক'বলৈ বিচৰা নাছিলোঁ। তুমি যে কেতিয়াবাই যাম বুলি কৈছিলা, সেইবাবেহে ভাবিছিলোঁ। ৰিধিয়ে ধেমালি কৰিছোঁ জ্যোতি, তোমাৰ লগত। মই তোমাক মাতিছিলোঁ কাৰণ তোমাক বিয়াত মাৰ ঘৰৰ পৰা যিখিনি গহনা দিছিলে সেইখিনি আনি মোক দিয়া। তুমি ক'ৰবাত ইফাল সিফালকৈ কাম কৰি থাকোঁতে গহনাখিনি হেৰাব লাগিলে, জানাই নহয় সোণ হেৰুৱাটো কিমান অমংগলৰ কথা। গতিকে তুমি সেইবোৰ কেনেকৈ সহ্য কৰিবা, হয়নে? সেইকাৰণে মোক দিয়া, মই ভালকৈ থৈ দিম, বুজিলা? যোৱা, গহনাখিনি লৈ আহাকৈ যোৱা। কিন্তু মা, হাৰে পাগলী, কিয় চিন্তা কৰিছা? মই আছোঁ নহয়, যেতিয়াই তোমাৰ পিন্ধিব মন যায় মোক খুজিবা, মই দিম নহয়। ঠিক আছে দিয়ক মা, মই লৈ আহোঁ। মা, মোক কিন্তু দামী হাৰডাল দিবা। এয়া লওক মা। বৌ, ইয়াততো দামী হাৰডাল নাই। মই দামী হাৰডাল দিয়া দেখিছিলোঁ নহয়, ডাঙৰ হোৱাইট কালাৰৰ বক্স এটাতহে আছিলে, ইয়াত নাইছে সেইটো বক্স। ৰিধি, সেইডাল মোক মোৰ আইতাই বহুত মৰমত দিছে, সেইডাল মই ভালকৈ থৈছোঁ, মোৰ তাতে থাকক দিয়া সেইডাল। সেইডালো লৈ অহা যোৱা, আমি নাখাওঁ নহয়, চাবহে খুজিছোঁ। মা, এইখিনি গহনা কিন্তু মই লৈ যাম দেই, এতিয়া মোৰ দেউৰৰ বিয়াত পিন্ধিব লাগিব। হ'ব দে অ', বৌৰে দেখোন দিছেই পিন্ধিবলৈ। তই আৰু জ্যোতি বাই ভনীৰ দৰে নহয় জানো? হয়নে নহয় জ্যোতি? অঁ অঁ হয় মা। অঁ যোৱা এতিয়া, সেই দামী হাৰডালো লৈ অহা যোৱা। অঁ এইখিনি বেগত ভৰাই লওঁ, দামী হাৰডাল আনিলে সেইডালো ভালকৈ কাপোৰৰ তলত সোমাই ল'বি, বুজিছ? অঁ হ'ব দিয়া। এনেদৰে জ্যোতিৰ শাহুৱেকে চল কৰি গোটেইখিনি গহনা নিজৰ জীয়েক ৰিধিক দিয়ে, আৰু জ্যোতিৰ হাতত একো গহনা নাথাকে পিন্ধিবলৈ।
পিছদিনাখন দুপৰীয়া জ্যোতি ভাত পানী খাই বৈ উঠি অলপমান জিৰাও বুলি ৰুমতে বহি আছে। তেনেতে তাইৰ গিৰিয়েক গৌতম আহিল। জ্যোতি, ইমান দামী কাপোৰ পিন্ধি থকাৰ কি দৰকাৰ তোমাৰ কোৱাচোন? গোটেইবোৰ কাপোৰ নষ্ট হৈ যাব। ঘৰততো তোমাক কোনো চাব নাহে যে তুমি ইমান ভাল কাপোৰ পিন্ধি থাকিবা। প্লেইন কাপোৰ পিন্ধিবা যাতে কামতো সহায় হয় আৰু কাপোৰবিলাক নষ্টও নহয়। গৌতম, মোৰ প্লেইন কাপোৰ এযোৰো নাই। ঠিক আছে, মই কাইলৈ বজাৰলৈ গৈ কিনি আনিম দিয়া। দৰকাৰ নাই, কাপোৰ কিনিব যাবলৈ কোনো দৰকাৰ নাই। বিয়াত ইমানগাল টকা খৰচ কৰিছোঁ, এনেই খৰচ হৈছে সেইসোপা। আৰু এতিয়া কাপোৰ কিনিবলৈ যায়, মাৰ পৰা পুৰণা কাপোৰ কেইযোৰমান লৈ ল'বা, তাকে পিন্ধিবা। কাপোৰ কিনিবলৈ যায় পইচা এনেই লাগে নেকি গছত? গিৰিয়েকৰ লগত কেনেকৈ কথা পাতিব লাগে নাজানা তুমি? হা, খং উঠাই দিলানে মোৰ ল'ৰাটোক? এনেকৈ অশান্তি কৰি কৰি যদি এদিন গৌতমৰ পৰা তুমি দূৰত থাকিব লগা হয় নহয়, তেতিয়া কিন্তু তুমি মোক নকবা, কৈ থলোঁ। কি ভাবি এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ, এতিয়া কি হ'ব ধৰিছে? অন্নবৰতে কথা শুনি থাকিব লাগে মই সকলোৰে। বাইদেউৰ বাহিৰে বাকী কোনেও মোক এইখন ঘৰত বুজি নাপায়। বিয়া কৰাব যাওঁতেতো ইমান ভাল ব্যৱহাৰ, এতিয়া সকলোৱে কেৱল গালি গালাজ, ঘৰৰ পৰা ক'লৈকো ওলাবই নিদিয়ে, খালি পাকঘৰটোতে কাম কৰি বহি থাকিব লাগে। আৰে জ্যোতি কান্দিছা কিয়? চাওঁ, উঠাচোন উঠা, এইফালে চোৱা। বাইদেউ, মোৰ গোটেইবোৰ গহনা মায়ে ৰিঠিক দি দিলে। আনকি আইতাই মোক ইমান মৰমত দিয়া সাৰডালো তাই লৈ গুচি গ'ল। এতিয়া মোৰ ওচৰত একো নাই বাইদেউ। মই বাকীকেইডাল নিওঁতে ইমান বেয়া লগা নাছিলে, কিন্তু আইতাই সেইডাল ইমান মৰমত দিছিলে মোক, সেইবাবে মোৰ বহুত বেয়া লাগিছে। আৰু গৌতমে মোক বিনা কথাত গালি পাৰি থাকে। গম পাইছোঁ মই জ্যোতি, মই সকলো জানো। কান্দি কান্দি তুমি নিজকে কিয় ইমান কষ্ট দিছা? আমাৰ মাইকী মানুহবোৰৰ এয়াই কপাল। এইবোৰ ঘটনা মোৰ লগতো হৈছিল। শাহুমা শহুৰ দেউতা দীপকে নিজকে বহুত ভাল দেখুৱাই মোৰ ঘৰলৈ আহিছিল বিয়া ঠিক কৰিবলৈ, জানা? বিয়াত যে কিমান বস্তু দিছিল মোৰ মা দেউতাই। বিয়াৰ পিছত যেতিয়া আলহীবোৰ গুচি গ'ল, তেওঁলোক যোৱাৰ লগে লগে ইহঁতৰ আচল ৰূপ দেখুৱাব ধৰিলে আৰু মোৰ পৰা সকলো বস্তু কাঢ়ি লৈ গ'ল। বিতুপনৰ বাদে বাকী ঘৰৰ গোটেইকেইটা বহুত বদমাছ, সেইবাবে বিতুপন দিনটো ঘৰত নাথাকে এইবোৰ দেখি পেলাই। বাইদেউ, মোৰ আৰু গৌতমৰ সম্পৰ্কটো মই এনেদৰে ভাঙি যাবলৈ দিব নোৱাৰোঁ। কেইদিনমান যদি গৌতমৰ লগত বাহিৰত ফুৰিবলৈ যাব পাৰিলোঁ হয়, গৌতমে চাগে অলপ সলনি হ'লে হয় আৰু মোকো চাগে অলপমান বুজি পালে হয়। নাই দেই, ইহঁতে তোমাক কেতিয়াও বাহিৰলৈ যাব নিদিয়ে। হেৰি কৰিম ৰ'বা, ময়ে দাদাৰ লগত কথা পাতিম ৰ'বা আজি ৰাতি। তোমালোকৰ নতুনকৈ বিয়া হৈছে, হানিমুনত যোৱাগৈ তোমাৰো মনটো অলপ ভাল লাগিব আৰু গৌতমেও হয়তো তোমাক অলপমান বুজি পাব। তুমি চিন্তা নকৰিবা, মই আজি ৰাতি দাদাৰ লগত কথা পাতিম, বুজিলা? এতিয়া তুমি কান্দা বন্ধ কৰা। থেংক ইউ বাইদেউ, বহুত বহুত থেংক ইউ। আপুনি কিন্তু দাদাক ক'ব এইখিনি কথা। হ'ব দিয়া, থেংক ইউ ক'ব নালাগে, মই বাৰু দাদাক ক'ম এইখিনি কথা। আৰু এটা কথা তোমাক ক'বলৈ পাহৰিছিলেই নহয়, আমাৰ যে কাম কৰা মানুহ বীৰেন্দা দেউতাই আজি যাব দিলে নহয়। এতিয়া হেনো 2জনী বোৱাৰী আছে কাম কৰাকৈ, গতিকে কাম কৰা মানুহৰ কোনো প্ৰয়োজন নাই, সেইবাবে বীৰেন্দাক যাবলৈ দিলে। এইবোৰেই হ'ল আমাৰ ঘৰখনৰ কথা, বুজিলা? এতিয়া এটা কাম কৰিবা, এখন কাণেদি শুনি এখন কাণেদি উলিয়াই দিবা আৰু ধৈৰ্য ধৰা, ধৈৰ্যৰ ফল সদায় মিঠা, বুজিলা নহয়? আপুনি ঠিকেই কৈছে বাইদেউ, এখন কাণেৰে শুনি এখন কাণেৰে উলিয়াই দিব লাগিব। বিয়া হৈছোঁ যেতিয়া এতিয়া এইবোৰ কথাটো মা দেউতাকো ক'ব নোৱাৰোঁ, মা দেউতাহঁতে মনত বহুত কষ্ট পাব। সেইটোৱে আৰু কি কৰিবা, উপায় নাই। বাৰু তুমি এতিয়া অলপ ৰেষ্ট লোৱা, মই আহোঁ। ঠিক আছে দিয়ক। হেৰি, মোৰ আপোনাৰ লগত কথা অলপ আছিলে। এনেকুৱা কথা নক'বা যাতে মোৰ মুড বেয়া হৈ যায়। মানে কথাটো হ'ল, আপুনি যদি মাক কৈ পেলাই গৌতম আৰু জ্যোতিক 2 দিনমানৰ কাৰণে হানিমুনত পঠায়। আমি গৈছিলোঁ নেকি হানিমুনলৈ? এইবোৰ নতুন নতুন চখবিলাক মনলৈ নানিবা তুমি। এনেও গৌতমে এইবোৰ একেবাৰে ভাল নাপায়, গতিকে এইটো চেপ্টাৰ ইয়াতে ক্ল'জ কৰা, নহ'লে কিন্তু মাৰ খঙৰ কথা তুমিতো ভালকৈ জানাই। বেচেৰী কংকনা গিৰিয়েকৰ কথা শুনি মনে মনে ৰ'ল। এনেদৰে দিন বাগৰি গৈ থাকিল আৰু ঠিক তেনেকৈ জ্যোতি আৰু কংকনায়ো দিনক দিনে বহুত অত্যাচাৰ সহ্য কৰি গৈ থাকিবলগীয়া হ'ল। তেনেতে এদিন জ্যোতি আৰু কংকনাই পাকঘৰত কাম কৰি থাকোঁতে সিহঁতৰ দেউৰেক বিতুপন আহিল।
বিতুপন তুমি ইয়ালৈ কিয় আহিছা? যদি মায়ে দেখে তেন্তে আমাক গালি পাৰিব। মোৰ তোমালোকৰ লগত অলপ কথা আছিল। তোমালোকেতো পাকঘৰৰ পৰা ওলাব সময়ে নোপোৱা, সেইবাবে ময়ে ইয়ালৈ আহিলোঁ। দৰাচলতে নবৌ, মই এজনী ছোৱালী ভাল পাওঁ। হা, তুমি ছোৱালী ভাল পোৱা? তেনেহ'লে পাহৰি যোৱা বিতুপন তাইক তুমি। আমাৰ অৱস্থা দেখিছানে কি হৈছে এইখন ঘৰত বিয়া হৈ? আৰু মাৰ কথাটো তুমি জানাই, মায়ে এইখন বিয়া কেতিয়াও হ'বলৈ নিদিয়ে। আৰু মই মানিছোঁ বাৰু, পইচা দেখিলে হয়তো তেওঁলোক মান্তি হ'বও পাৰে, কিন্তু বিয়াৰ পিছত বেছিজনীৰ কি হ'ব তুমি এবাৰ ভাবি চাইছানে? গতিকে এয়া আমি কেতিয়াও হ'বলৈ নিদিওঁ। আমি দুজনীয়ে ইমান বছৰে ইয়াত যিমান কষ্ট পাই আহিছোঁ, সেয়া বেলেগ এজনী ছোৱালীৰ লগত আমি জানি শুনি কেনেকৈ হ'বলৈ দিওঁ কোৱা তুমি? নবৌ, তাই সকলো জানে, সকলো কথাই জানে। তাৰপিছতো তাই এইখন ঘৰৰ বোৱাৰী হ'বলৈ ইচ্ছা কৰিছে বৌ। চোৱা বিতু, মোৰ আৰু জ্যোতিৰটো এৰেঞ্জ মেৰেজ হৈছে, কিন্তু তোমাৰতো লাভ মেৰেজ হ'ব। জানি শুনি ছোৱালীজনীক কিয় কষ্ট দিবলৈ ওলাইছা বিতু? তাইক পাহৰি যোৱা আৰু তাইকো বুজোৱা যে এইখন ঘৰ নহয়, এইখন এখন নৰক, বুজিলা? ঠিক আছে বৌ, মই অলপ ভাবি চাওঁ ৰ'বা। ঠিক আছে, যোৱা। যি ভাবিবা ছোৱালীজনীৰ ভালৰ কাৰণে ভাবিবা, বুজিলা? কি তই সঁচাই দেখিছনে তাক পাকঘৰত? অঁ দেউতা, সঁচাই দেখিছোঁ। সেয়া আহিছে, তুমি তাকে সোধা। কাম চাম কৰিবলৈতো তোৰ মন নায়েই। বৌৰে হাতৰ মেখেলাত ধৰি পেলাই কি কৰি থাক তই এনি টাইম? হা, কালিৰ পৰা এটা কাম কৰিবি, মেখেলা চাদৰ এযোৰ পিন্ধি লৈ পাকঘৰতে সিহঁতৰ লগত ভাত বনাই থাকিবি। নাজানো কেতিয়া পুৰুষৰ লাইনত আহিবি তই। মই বৌহঁতক সহায় কৰিবলৈ যোৱা নাছিলোঁ নহয় দাদা, আৰু সহায় কৰিলোৱেই যেনিবা, তাতে কি হ'ল? আপুনিও কৰিব পাৰে অলপ সহায়। বৌ দুজনীয়ে দিন ৰাতি গোলামৰ দৰে যে কাম কৰি থাকে, তথাপি আপোনালোকৰ কোনো সন্তুষ্ট নহয়। তাতে যেনিবা কোনোবা এজনে গৈ পেলাই অলপমান সহায় কৰিলোৱেই, তাতে কি লোকচানটো হ'ল? বেছি বৌৰে হাতৰ চামচাগিৰি নকৰিবি দেই ঋতু। সিহঁত দুজনীয়ে কি পোৱা নাই হা এখন ঘৰত? খোৱা পিন্ধা সকলোবোৰতো পায়েই আছে। আৰু তই আগতে নিজে দুটকা এটা উপাৰ্জন কৰিবলৈ শিকচোন, তাৰপিছত ডাঙৰ ডাঙৰ কথা কবি। নাজানো আৰু, ছোৱালী আনিলে বা কি কৰে সি? এনেকৈ কেনেকৈ ছোৱালী আনিব সি? হা, এইখন ঘৰত মোৰ অনুমতি নোহোৱাকৈ কোনেও একো কৰিব নোৱাৰে। ছোৱালীয়ে যদি লগত 20 লাখ টকা আনে তেনেহ'লে আহিব, নহ'লে থাকক মাকৰ ঘৰতে। হেৰা, মই ইয়াৰ লক্ষণটো অলপ বেয়া দেখিছোঁ। মই আজিয়ে ছোৱালী থকা কেইঘৰমানলৈকে খবৰ পঠাওঁ, নহ'লে ই কোনোবা দিনা আমাৰ নাক কাটিব। নিজৰ দেউতাক ভায়েকহঁতৰ কথা শুনি বেচেৰা বিতুপন নিৰাশ হৈ নিজৰ ৰুমলৈ গ'ল। কেইদিনমানৰ পাছত বিতুপনে চাকৰি এটাত জইন কৰে, আৰু সি চাকৰিৰ পৰা চিধাই তাৰ প্ৰেমিকাক লগ ধৰিবলৈ যায়। বিতুপন, বহুত বহুত শুভেচ্ছা জনালোঁ। থেংক ইউ প্ৰেৰণা, তোমাৰ বাবে ইমানখিনি সম্ভৱ হ'ল। কিন্তু বিতুপন, কথা এটা কোৱাচোন, তুমি ইমান সুখী নহয় কিয়? মই আছোঁ তোমাৰ লগত, কিয় ইমান চিন্তা কৰিছা? সিহঁতে গম পোৱা নাই যে প্ৰেৰণা কোন হয়, বুজিলা? প্ৰেৰণা, এটা কাম কৰোঁ নহ'লে। এতিয়াতো ময়ো চাকৰি পালোঁ, আৰু তুমিতো আগৰে পৰা উকিলে হয়, গতিকে আমি বিয়াখনকে পাতি পেলাওঁ দিয়া। আৰু আমি ঘৰৰ পৰা বেলেগে থাকিম, দূৰত থাকিম। নাই নাই, এইটো কেতিয়াও সম্ভৱ নহয়। চোৱা বিতুপন, তোমাৰ নবৌ দুজনী কি হ'ব তুমি এবাৰ ভাবি চাইছা? তোমাৰ ঘৰৰ মানুহখিনি সলনি কৰিবলৈ হ'লে আমি সেইখন ঘৰতে থাকিব লাগিব। গতিকে মইতো এতিয়া সেইখন ঘৰলৈকে বিয়া হৈ যাম, আৰু সিহঁতক উচিত শিক্ষা দিম। হয় নেকি? ঠিক আছে তেনেহ'লে, সেইটোকে কৰা যাওক। অঁ, আমি এতিয়া নবৌহঁতৰ কাৰণে আমাৰ বিয়াখন পাতি লওঁ ব'লা। তাৰপিছত মই যি কৰিব লাগে কৰিম, তুমি অকণো চিন্তা নকৰিবা, খালি তুমি মোৰ লগত থাকিলেই হ'ল। অঁ বাবা, মইতো তোমাৰ লগত আছোঁৱেই সদায়। ঠিক আছে ব'লা তেনেহ'লে, ক'ৰবাত কফি একাপ খাই লওঁ, মোৰতো বহুত বিষাইছে জানা। ব'লা। এনেদৰে বিতুপন আৰু প্ৰেৰণাই মন্দিৰতে বিয়া হৈ পোনে পোনে ঘৰলৈ আহিল। প্ৰেৰণাই নিজৰ লগত 2 ট্ৰাক ভৰ্তি কৰি বস্তু আনিছে। তাকে দেখি বিতুপনৰ মাকৰ মুখখন মেল খাই ৰ'ল। হাৰে বিতুপন, কথাটো এনেকুৱা আছিল যদি আমাক ক'ব লাগিছিল আকৌ, আমি পাতি দিলোঁ হয় নহয় তোৰ বিয়াখন। ইমান ধুনীয়া বোৱাৰী এজনী আনিছ তই মোৰ কাৰণে, সাক্ষাৎ মা লক্ষ্মী যেন লাগিছে মোৰ।
মা লক্ষ্মী যেনতো লাগিবই ন মা, গলত যে ইমান গহনা পিন্ধিছে প্ৰেৰণাই। প্ৰেৰণা, হেৰা শুনিছানে? কি ধুনীয়া নামটো তাইৰ। মইতো জানিছিলোঁৱেই বিতুপনে যে ডাঙৰ কিবা এটা কৰিব। দেউতা, মই 2 ট্ৰাক বস্তু আনিছোঁ। আপুনি সন্তুষ্ট হৈছেনে? বস্তুনো কি আৰু আইজনী, তুমি আমাৰ কাৰণে লক্ষী বোৱাৰী, বুজিলা? আহা আহা, এতিয়া ভিতৰলৈ আহা। তহঁত দুজনী কি চেহেৰালৈ থিয় হৈ আছ? প্ৰেৰণাই যাতে একো গম নাপায় এইবোৰৰ কথা। আৰু এতিয়াৰ পৰা এইবোৰ কাপোৰ নিপিন্ধিবি। ভাল ভাল কাপোৰ আৰু গহনা পিন্ধি থাকিবি, বুজিলি? আৰু আপুনি এতিয়া ঘৰৰ কাম কৰা মানুহ বীৰেণক ফোন কৰি মাতক। পলাই অহা ছোৱালী ঘৰৰ মানুহো আহিব তাইক বিচাৰি পেলাই। আহি যাতে গম নাপায় এইবোৰ একো। ভাল ঘৰ বুলি যাতে তেওঁলোকে ভাবি থাকে। অঁ মই মাতো ৰ'বা ফোন কৰি তাক এতিয়াই। এনেদৰে পিছদিনাখন ৰাতিপুৱা প্ৰেৰণাই হাতত লেপটপ লৈ নিজৰ কাম কৰি আছে। তাইৰ ঘৰত যিবোৰ কাম হৈ আছে সেইবোৰ দেখি মনে মনে খুব ফূৰ্তি পাই আছে। তেনেতে তাইৰ শহুৰেক আৰু শাহুৱেক আহে। বিতুপন, মোৰ কাৰণে কফি একাপ আনিবাচোন। অঁ নিছোঁ মাই ডিয়াৰ। হেৰা এইবোৰ মই কি দেখিছোঁ, তাই বিতুপনক ৰান্ধনি সজাইছে দেখোন। এনেকৈ থাকিলে তাই আমাৰ মূৰত উঠি নাচিব দেখোন। এইবোৰ বেছিদিন নেদেখে দিয়ক, কেইদিনমান সহ্য কৰকচোন মনে মনে। এই কোটিপতি বোৱাৰীৰ গোটেই সম্পত্তি আমি নিজৰ নামত কৰি লৈ তাইক লাজ মাৰি ঘৰৰ পৰা বাহিৰ কৰি দিম। আৰু তাৰপিছত বিতুপনৰ লগত আপোনাৰ মনৰ পচন্দৰ ছোৱালীৰ বিয়া পাতি দিম, বুজিলে? এতিয়া মনে মনে থাকক। তুমি ঠিকেই কৈছা। আৰে মাজনী, বিয়া হৈ আহিছেহে মাত্ৰ, এতিয়াই কামত লাগিলাই নে? মা, বিয়াৰ পিছত যদি ল'ৰাই লগে লগে কাম কৰিব পাৰে তেন্তে ছোৱালীয়ে কিয় নোৱাৰে? নাই অ', মই ধেমালিহে কৰিছিলোঁ। হেৰি নহয়, তোমাৰ পিছে মা দেউতাক কোনো নাহিল দেখোন তোমাৰ খবৰ ল'বলৈ। নাহে নেকি? অঁ, তেওঁলোক আহি আছে মা, পাবই আৰু। মোৰ দেউতা CID ইন্সপেক্টৰ হয়, কেতিয়াও কোনো কামতে দেৰি নকৰে। আহি আছে। CIDৰ নাম শুনি শাহুৱেকৰ মুখখন কিবা হৈ গ'ল। মা, আপুনি ভয় খালে নেকি? নে কিবা চুৰি কৰিছে? যদি কৰিছে তেন্তে সঁচা কথা কৈ দিয়ক এতিয়াই, নহ'লে দেউতাই ধৰা পেলালে কিন্তু কথা বেয়া হ'ব। নে কি নবৌ, সঁচা কৈছোনে মই? নবৌ, আহক না মোৰ ওচৰত বহক। আপোনালোকক মই লেপটপত কেনেকৈ কাম কৰে শিকাই দিম। বৌ, আপোনালোকে অকণো চিন্তা নকৰিব, মই সকলো ব্যৱস্থা কৰি আছোঁ। মাত্ৰ আপোনালোক মোৰ লগত থাকিলেই হ'ল। হ'ব দিয়া প্ৰেৰণা, আমি আছোঁ তোমাৰ লগত। দেউতা আহিলা? মা নাহিল দেখোন কিয়? অঁ মাজনী, আহিলোঁ দে। তই ভালে আছে ন? অঁ, মাৰো মানে আহিব ওলাইছিলে, সেই বৰমাৰেহঁত আহি পালে নহয়, সেইবাবে মই আহিলোঁ দে। তই চিন্তা নকৰিবি, মই পূৰা এমাহ থকাকৈ আহিছোঁ, বুজিছ? 1 মাহ থকাকৈ আহিছে বিয়ৈ? বিয়ৈ, আমাৰ এইফালে আকৌ ছোৱালীৰ ঘৰত থকাটো দূৰৰে কথা, চাহ পানী খোৱাটোও পাপ। তাতে আকৌ আপুনি এমাহ থকাৰ কথা কৈছে, সেইবাবেহে মই আচৰিত হৈছোঁ। নাই মই সেইবোৰ নামানো। তাৰমানে মই থকাটো নিবিচাৰে নেকি আপুনি? নাই, এইখনতো আপোনাৰে ঘৰ, আপোনাৰ ছোৱালী ঘৰ যেতিয়া আপোনাৰে ঘৰ। মা, আমি চাহ বনাওঁগৈ নেকি? নালাগে, তোমালোকে কিয় কষ্ট কৰিব লাগে? এই বীৰেণ আছে নহয়, বীৰেণক মাতি দিওঁ ৰ'বা, সিহে চাহ বনাব। তোমালোক নালাগে, তোমালোক বহাচোন ইয়াতে। বীৰেণ, এই সৰু বোৱাৰী দেউতাক আহিছে অ', ভালকৈ চাহ নাস্তা লৈ আহিবি তই দেই। অঁ, আনিছ? আন, এটা টেবুলতে থচোন। খাব দেই, মই ইয়াতে টেবুলতে থৈছোঁ। অঁ, হ'ব, কিয় নাখাম, নিশ্চয় খাম। বাৰু বিয়নী, আপোনালোকতো ভালে আছে চাগে? আছোঁ আৰু ভগৱানৰ কৃপাত ভালে। দিনা ৰাতিপুৱাই সোনকালে উঠি জ্যোতিৰ শাহুৱেকে বীৰেণৰ লগত পাকঘৰতে কাম কৰি আছে। আৰু তেনেতে জ্যোতি আৰু কংকনা আহে পাকঘৰলৈকে কাম কৰিবলৈ। বীৰেণ, সকলোবিলাক ৰন্ধা বঢ়া হৈ গ'ল যেতিয়া এতিয়া ধুনীয়াকৈ ডাইনিং টেবুলতে সজাই দে, বুজিছ? মা, আমি কিবা সহায় কৰিব লাগিব নেকি? আপুনি সকলোবিলাক বনালে? নালাগে, একো কাম কৰিব নালাগে। প্ৰেৰণাৰ দেউতাক যোৱাৰ পিছত যিমান কাম কৰা কৰিবা। এতিয়া নালাগে, বীৰেণ আৰু মই আছোঁ। এটা কাম কৰা, সকলোকে ডাইনিং টেবুললৈকে মাতি দিয়া। ঠিক আছে দিয়ক। ঐ, কি চাই আছ? যা আকৌ খোৱা বস্তুবিলাক লৈ টেবুললৈকে যা। অঁ, নিছোঁ বাইদেউ।
এনেদৰে প্ৰায় এমাহ পাৰ হৈ গ'ল আৰু আজি প্ৰেৰণাৰ দেউতাক যাবলৈ ওলাইছে। বিয়নী, ধন্যবাদ। মোৰ আৰু এতিয়া অকণো চিন্তা নাই মোৰ ছোৱালীজনীক লৈ পেলাই। আপুনি তিনিওজনী বোৱাৰীকে ইমান মৰমত ৰাখিছে, একো এটা কাম কৰিবলৈ নিদিয়ে। মোৰ এতিয়া সম্পূৰ্ণ বিশ্বাস হৈছে যে মোৰ ছোৱালীয়ে এইখন ঘৰত বহুত সুখত থাকিব। মাজনী, আহোঁ দে, ভালকৈ থাকিবি, বুজিলি? ডাঙৰ বোৱাৰী, লৈ যায় এইজনী হিৰইনক। তোৰ কিবা পুৰণা কাপোৰ আছে যদি তাকে এযোৰ দে আৰু পাকঘৰৰ কামত লগাই দে। আৰু তহঁতৰ নিজৰ কাপোৰ কানি খুলি মোৰ ৰুমতে থৈ দিবি। অ' হিৰইন, শুন, আজিৰ পৰা চাকৰি কৰিব তোৰ কোনো দৰকাৰ নাই। ঘৰৰ কাম কৰাত লাগি যা। হেৰি, আৰু এটা কথা, ঘৰৰ কাম কৰা বীৰেণক যাবলৈ দিয়ক। আমাৰ ঘৰলৈ এতিয়া নতুন চাকৰণী এজনী আহিছে নহয়, গতিকে বীৰেণৰ আৰু কোনো দৰকাৰ নাই। আচ্ছা, এয়াই নেকি আপোনালোকৰ আচল ৰূপ? তেতিয়াহ'লে আপোনালোকৰ নাটকখনটো মই গম পাই গ'লোঁ। বিয়য়, আপুনি নাই মানে মা, বোৱাৰীৰ লগত মানে আপুনি এনেকুৱা ব্যৱহাৰ কৰে। পুলিচ দৰজাৰ সন্মুখত ৰখি আছে, সাজু হওক জেললৈ যাবলৈ। আপুনিও ইমান দিনে নাটক কৰি আছিলে আৰু ময়ো আজি যোৱাৰ নাটকখনেই কৰিছিলোঁ, যাতে আপোনাৰ মুখৰ পৰা সঁচা কথা উলিয়াব পাৰোঁ। ইন্সপেক্টৰ, ভিতৰলৈ আহক, এওঁলোকক এৰেষ্ট কৰক এতিয়াই। নাই খুৰা, এনেকুৱা নকৰিব, এওঁলোকক ক্ষমা কৰি দিয়ক। অঁ প্ৰেৰণা, ক্ষমা কৰি দিয়ে এওঁলোকক। আজিৰ পিছত যদি এওঁলোকে পুনৰ এনেকুৱা কাম কৰে তেতিয়া মই নিজেই পুলিচ মাতিম। দেখিলে মা, দেউতা, বৌহঁতৰ লগত ইমান বছৰে ইমান বেয়া ব্যৱহাৰ কৰি আছিলে আপোনালোকে, কিন্তু বৌহঁতে আপোনালোকক ক্ষমা কৰি দিবলৈ কৈছে। আজিৰ দিনত ইমান ভাল বোৱাৰী আপোনালোকে ক'ত পাব কওক? ইমান অত্যাচাৰ কৰিছিলে আপোনালোকে, তথাপি কিন্তু বৌহঁতে কোনোদিন একো এটা মাত মতা নাছিলে, সদায় সহ্য কৰি আছিলে। কিন্তু তাৰপিছতো আপোনালোকে ইমান মানসিক অত্যাচাৰ দিলে তেওঁলোকক। গতিকে ময়ো এখন নাটক কৰিবলৈ বাধ্য হৈ পৰিলোঁ, বুজিলে নহয়? আমাৰ লগত এনেকুৱাই হ'ব লাগে। মই বহুত তললৈ নামি গৈছিলোঁ, বহুত তললৈ। টকাৰ কাৰণে মই নিজকে পাহৰি গৈছিলোঁ। মোৰ লগত এনেকুৱাই হ'ব লাগে। অঁ বোৱাৰী, ময়ো নিজকে পাহৰি গৈছিলোঁ। দুটা ল'ৰাই মোৰ সকলো কথা শুনে কাৰণে মই ভাবিছিলোঁ যে সকলো মোৰ মতে চলিব, কিন্তু এইবিলাক কৰোঁতে কৰোঁতে এদিন যে মোৰ ঘৰখনে শেষ হৈ যাব মই ভবাই নাছিলোঁ। আজি তোমালোকৰ কাৰণে মোৰ চকু মুকলি হ'ল। পাৰা যদি আমাক ক্ষমা কৰি দিবা বোৱাৰী। তিনিওজনী বোৱাৰীকে হাতযোৰ কৰিছোঁ, আমাক ক্ষমা কৰি দিবা। দেউতা, আমিতো বাছ তোমালোক ভাল হোৱাটো বিচাৰিছিলোঁ, সেইবাবে আমিও এখন নাটক কৰিছিলোঁ। আচলতে প্ৰবীণ আংকুল প্ৰেৰণাৰ দেউতাক নহয়, আৰু তেখেত চিআইডিও নহয়। আমি কৰা নাটকখনৰ তেখেত এজন নাট্যকৰহে আছিলে। তোমালোকক শিক্ষা দিবলৈকে আমি এইবোৰ কৰিছিলোঁ। হয় খুৰা, মই প্ৰেৰণাৰ দেউতাক নহয়, মই এজন নাট্যকৰ্মী আছিলোঁ। বিতুপনে মোক মাত্ৰ এইখিনি নাটক কৰিব দিয়াৰ বাবে ইমান দিন মই আপোনালোকৰ ঘৰত আহি ইমানখিনি নাটক কৰিলোঁ, কেৱল আপোনালোকক এটা শিক্ষা দিয়াৰ কাৰণেহে। কাৰণ আপোনালোকে নজনাকৈয়ে বোৱাৰী তিনিজনীৰ ওপৰত বহুত অত্যাচাৰ কৰি আছিলে ইমান দিনে। কিন্তু প্ৰেৰণাই মোক সেইখিনি কথা কওঁতে মোৰ বহুত দুখ লাগিল, আৰু মই এই নাটকখনত জড়িত হ'বলৈ সমৰ্থন জনাইছিলোঁ। আৰু এতিয়া আপোনালোকে নিজেই গম পাইছে আপোনালোকে যে ইমান দিন ইমান ভুল কাম কৰি আছিলে। গতিকে এতিয়া আপোনালোকে নিজৰ ভুল বুজিব পাৰিছে যেতিয়া মই আহোঁ। এতিয়াৰ পৰা আপোনাৰ বোৱাৰী তিনিজনীক ছোৱালী কৰি ৰাখিব। বহুত মৰমীয়াল হয় তেওঁলোকক যদি সদায় আপোনালোকে মৰম দিয়ে তেতিয়া তেওঁলোকেও আপোনালোকক মৰম দিব, বুজিলে নহয়? আহোঁ। এইটো ঘটনাৰ পাছৰে পৰা প্ৰেৰণাহঁতৰ ঘৰত কোনোদিন বেয়া হোৱা নাই আৰু সকলো মিলাপ্ৰীতিৰে থাকিব ল'লে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।